গার্লফ্রেন্ড বর্তমান এটা লোৱাৰ দৰেও নলোৱাৰ দৰেও কিন্তু মই সপোন দেখিছিলো স্কৰপিঅ'ৰ এই জীৱনত আমি এনেকুৱা চিএম আৰু কোনো নাপাম তো সেইকাৰণে মই ভাবিছো বিয়াখন ময়ো এতিয়া উপযুক্ত বয়স মই ধৰি ল'ব পাৰো যে 25-26 বছৰত পাতিম বুলি ভাবি আছো তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল পঙ্কজ ব্লগস কিন্তু আজি ব্লগস নহব আজি আপোনালোকে দেখা পাইছে লগত জুবিন আছে বাৰু বেলেগ এটা ভিডিঅ'টো জুবিন আছিলে আজি এখন কাগজ দেখা পাইছে আপুনি মানে আপোনালোকে আৰু অকল সিঙ্গেল বাৰীটো কোন চাই নাথাকে বাৰু আপোনালোকে দেখা পাইছে এই কাগজখনত মানে বহুত কিবা কিবি আছে আপোনালোকৰ কাৰণে অলপমান ময়ো নজনা কথা আৰু আপোনালোকৰ নজনা কথা আপোনালোকে জানিব যিগুলো বিচাৰে জুবিনৰ কথা মানে ইয়াৰ কথা আৰু সো সেইবোৰ মানে ময়ো কুৱেশ্যন কৰিম আৰু ময়ো জানিম আৰু আপোনালোককো জনাবলৈ মই চেষ্টা কৰিম ভাই খবৰ সব ঠিকে আছে বঢ়িয়া একদম কুৱেশ্যনৰ আগত মানে খবৰটো লৈ ল'ব আৰু মানে যদিও মানে লগৰ হয় মানে মোক কৈ আছে যে ইন্টাৰভিউ বুলি কম না কি কম মানে ইন্টাৰভিউ ক'ব নালাগে লগৰ ছোৱালীৰ কি ইন্টাৰভিউ ল'ব আৰু আমি ইমান ডাঙৰ ব্যক্তিও নহয় ইউটিউবটো জাৰ্নি কৰি জাষ্ট কিবা এটা ছাবস্ক্ৰাইবাৰ হৈছে তাৰ খাতিৰত হয়তো ভিডিঅ'খিনি সেনেকৈ বনাই আছো ভালকৈ দি আছো ইমান ডাঙৰ মানুহ নহয় যে আমাক কোনোবা ইন্টাৰভিউ ল'ব হ'লেও ই ইচ্ছা কৰিছে যে কিবা অলপ জানিব বিচাৰো ভিডিঅ'ৰ যোগেদি তোক সুধিম তো সেই কৰিলে হ'ল তো সেইকাৰণে এই কৰিছে কাৰ্তিক ভাই ফোন কৰিছে বাৰু অলপ দেৰিকৈ ফোনটো ধৰিম মই অ'কে তো কুৱেশ্যনখিনি কৰিম বাকি এটা কথা ডাঙৰ নহলেও কিন্তু কিছুমান মানুহৰ কাৰণে বহুত ডাঙৰ কাৰণ কিয় বহুতৰ এটা ইচ্ছা যায় আমি ময়ে নতুন ইউটিউব খুলিবা বৰ বেছি দিন যদি ইউটিউবটো যদি বহুত আগৰ পৰা আছে কিন্তু ভিডিঅ' মই বহুত কম বনোৱা যায় মই বনাব ভালকৈ নাজানো সো সেনেকুৱা কাৰণে বহুতৰে ইউটিউব খুলিবৰ কাৰণে ইচ্ছা যায় আমি হিগলা কুৱেশ্যন আহিম লাহে কিন্তু কথাটো ক'লো আৰু যে ডাঙৰ ব্যক্তিৰ কথাটো কাৰণে কৈ দিলো মই বাকি সেইখিনি আমি লাহে আহি আছো এতিয়া আমি কুৱেশ্যনত লাগি যাওঁ নিশ্চয় এই কুৱেশ্যনৰ ফাৰ্ষ্টতে থাকিল ফুল নামটো একদম টোটেলি ফুল আৰু নমস্কাৰ মোৰ নামটো হৈছে শ্ৰী জুবিন বৈশ্য মই বৈশ্য লিখো আচ্ছা আৰু বহুতে মোক লগ পালে আৰু ভাবে তোৰ উপাধি কি বহুতে সুধি থাকে মই বৈশ্য লিখো ওকে কোন বৈশ্য কমেন্ট কৰিব কমেন্ট কৰিব বাকি নেক্সট আমাৰ কুৱেশ্যনটো আহিল তোমাৰ গাৰ্লফ্ৰেণ্ড এইটো ভাই গাৰ্লফ্ৰেণ্ডটো কথাটো মই সুধিলো এইটো লাষ্টত থাকিল বাকি তোমাৰ অলপ পঢ়া পাতিৰ বিষয়ে কিছুমানে জানিব খোজে পঢ়া পাতি মানে মই মেট্ৰিকটো দিব নাপালো বহুত এটা আশা আছিল মেট্ৰিকটো জীৱনৰ এটা বহুত ডাঙৰ পৰীক্ষা বোলে জীৱনৰ সবতছে ডাঙৰ পৰীক্ষা মেট্ৰিক সেই মেট্ৰিকটো মানে মই দিব নাপালো কোভিডৰ টাইমত মেট্ৰিক দিয়াৰ আশা আছিলে টেষ্ট পৰীক্ষাৰ ৰিজাল্ট চাই পিনে আমাক মেট্ৰিকৰ ৰিজাল্টবিলাক দিলে চৰকাৰে আমি চৰকাৰী ৰিজাল্টতে আমি সুখী হ'লো আৰু নিজে পৰীক্ষা দি ৰিজাল্টটো ল'ব নাপালো সেম বেটছ কিন্তু আমি দুটা সেম বেটছ সেই আৰু কলেজ গ'লো কলেজৰ কিমানক লাগি থাকিল কলেজ মই 3rd চেমক লাগি কৰিলো কৰি পিনে তাৰ পিছত এই 2-1 বছৰ মানে অলপ গ্যাপ দিছো মই আকৌ কন্টিনিউ কৰিম অলপ ব্যৱসায়ত টাইম দিছো আৰু বাকি ইটা আমি আহিলো ইউটিউবটো ষ্টাৰ্ট কেনকে হ'ল মানে ইউটিউবটো ষ্টাৰ্ট বুলি ক'বলৈ হ'লে মই মানে আগতে মোবাইল আছিল মোৰ ক্লাছ 7-8তে মোবাইল আছিল বহুত ডাঙৰ কথা মানে 7-8ত মোবাইল থকাটো এতিয়া আজিকালি ল'ৰা ছোৱালী থাকে আমাৰ দিনত ক্লাছ 7-8ত মোবাইল ল'লে স্কুলত ৰাখি থৈ দিয়ে এনেকুৱা নিয়ম আছিল বহুত ষ্ট্ৰিক্ট কৰিছিল আৰু সেই 7-8ত থাকোতে মানে মোবাইলবিলাক আগতে হেভি নাছিল জানাই 1 GB 2 GB মেমৰি থাকে 2 GB মেমৰি ফুল হৈ যায় ইউটিউবত বা মেমৰি কিনিছিলো মেমৰিত ৰাখিব নোৱাৰি তাৰপিছত মোৰ মাইণ্ডটো আহিল যে ইউটিউবত চোন ভিডিঅ' দিব পৰা যায় সেই সময়ত ডিম্পুদা ইউটিউব আৰম্ভ কৰিছিল জানা নাছিলো কাৰণ ডিম্পুদাৰ হাতত DSLR কেমেৰা এটা দেখিছিলো ডিম্পুদা হাতে বিকাশ দাহতে এনেকে গোটেইবিলাকে DSLR লৈ ভিডিঅ'বিলাক বনাই আৰু ঘৰৰ পৰা ইমানখিনি মানে সাপোৰ্ট দিব পৰাকে কেমেৰা চেমেৰা ল'ব পৰা যোৱা নাছিল আৰু আগতে মানে ব্লগাৰ গিলে কেমেৰা লৈ কেনে গৈছিল এতিয়া ফোনে দি কৰে প্ৰায় মই ভাবিলো ইউটিউবত ভিডিঅ' বনাই যদি মই বস্তুবিলাক ৰাখি থব পাৰো মেমৰিও কিনিব লগা কথা নাই মেমৰি নিকিনাৰ কাৰণে একচুৱেলি ইউটিউবটো খুলিছিলো ইউটিউবত যাতে আপলোড দি ৰাখিব পাৰো বস্তু তাৰে পিছত ভাবিলো যে মোবাইল চোবাইল চোন নালাগে ভিডিঅ' বনাবৰ কাৰণে ডিম্পুৰাক আমি সাহিত্যবাদ লগ পালো কাৰণ মোবাইল সাহিত্যবাদ কোনোবাই DSLR দিও ভিডিঅ' বনাই আছে কোনোবাই মোবাইল দিও ভিডিঅ' বনাই আছে তেতিয়া মই এনেকে ক্লাছ 8ৰ পৰা ভাবি 7ৰ পৰা ভাবি এনেকে 10 পালো 10 মানে 9 পালো 9ৰ লাষ্টত দেখি মই ভাবিলো যে নাই মোবাইল দি কৰিব পাৰি ইউটিউবতো ভিডিঅ' চালো অলপ কেনেকে কৰিব পাৰি কেনেকে চেনেল খুলিব পাৰি লাষ্টত মোবাইলেদি আপলোড কৰি পিনে মোবাইলৰ পৰা বস্তুখিনি ক্লিয়াৰ কৰি ৰাখিলো মোবাইলটো খালী হৈ থাকে মেমৰি এটা আৰু ইউটিউবত মই চাই দেখো যে ভিউজ নাই ভিউজটো মই ইমান মাথা মাৰা নাছিলো দি থাকো আৰু ভিউজ 10টা 5টা আহে কোনোবাই চাই নাচাই বা শ্বেয়াৰ কৰা নাছিলো কাকো এনেই দি ৰাখো তাৰপিছত ভাবিলো যে ইউটিউবত চোন ব্লগ বনাব পৰা যায় ডিম্পুদা হাতৰ দৰে বিকাশ দা হাতৰ দৰে ডিম্পুদা আৰু বিকাশ দা ব্লগ বনাইছিল বহুত ফ্ৰেণ্ড আছিল সিহঁতে বহুতখিনি ভিডিঅ' বনাইছিল সেই আমাৰ পৰা সিহঁতৰ পৰা বহুত ভিডিঅ' চাইছো বা শিকিছো কিছুমান কথা তো ক'ব লাগিব এতিয়াও তো সেই হিচাপতে মানে কামবিলাক কৰি আহিলো কৰি আহি যেতিয়া ধৰক অলপ ভিউজ অহা হ'ল তেতিয়া মোৰ অলপ লাজ লগা হ'ল যে প্ৰথম মই যিবিলাক ভিডিঅ' এনেই দি ৰাখিছিলো আংবাং আৰু ঘৰত
কেতিয়াবা বাঢ়ি পিনে এটা চৰাইও পাৰ হৈ গৈছে, সেইটো ভিডিঅ' কৰি যিখিনি মই মানে পাৰাখিনি আহে কেমেৰাত, যিখিনি বস্তু মানুহে মোবাইলত ৰাখিব ইচ্ছা কৰে বা ষ্টৰেজৰ অভাৱত ৰাখিব নোৱাৰে, সেই বস্তুখিনি যেতিয়া ইউটিউবত আপলোড কৰি ৰাখিম, সেইখিনি কিমান বৰ লাগতিয়াল বস্তু হ'ব। ইমানো লাগতিয়াল নহয়, ক'ৰবাত চৰাই এটা হ'ব পাৰে, ৰাস্তাইদি গাড়ী এখন গৈছে ভিডিঅ' কৰি ৰাখিছিলো, সেই গাড়ীখন হ'ব পাৰে, সেই বস্তুবিলাকো আপলোড দি ৰাখিছিলো। লাষ্টত মই ভাবিলো যে সেইবিলাক ডিলিট কৰিব পৰা যায়, ভালকে অলপ কিবা কিবি দি চলিব আৰু তেনেকে। তাৰপিছত মই ভ্লগ আৰম্ভ কৰিলো, লাহে লাহে এনেকে ভিডিঅ' ভাইৰেল হ'ব ধৰিলে। ভাল মোবাইল ল'লো, ঘৰৰ অৱস্থা জানে সিমান ভাল নাছিলে, উঠি উঠি আহি হয়তো চাইকেলৰ পৰা গাড়ীলৈকে আহিলো, তেনেকে কষ্টখিনি কৰি লাহে লাহে জুবিন ভাইৰ এতিয়া ঘৰ গাড়ী প্ৰায় বস্তু আছেই দিয়ক। মই ক'ব লাগিব যে ইউটিউবৰ কাৰণে আজি বহুতখিনি মই কৰিছো, সেইখিনি ধৰা পংকজ ভাইতেও দেখি আহিছে, আৰু ইহঁতকো বহুত বহুত ধন্যবাদ দিব লাগিব। পংকজ, লালি, মোৰ লগৰ কাৰ্তিক, ইহঁত গোটেইবিলাকে, আৰু দুজনমান আছিলে এনেকে লগৰ সৰুৰে পৰা ছাপোৰ্ট কৰা, গৌতম বুলি এজন আছিলে, সিও চাইকেল লৈ এনেকে মোক বহুত ছাপোৰ্ট দিছিলে লগবিলাকে। মই পাহৰি নাযাওঁ সিহঁতক কেতিয়াও, বা সিহঁতে মোক কেতিয়াও মানে ঠেলাই অনা নাই পিছফাললৈকে, যিমান পাৰিছে আগফাললৈকে ঠেলিছে। তো সেইকাৰণে ভাই তহঁতেও ছাপোৰ্ট দিছিলি, সেইটো এটা ভাল লাগে আৰু। এইটো হ'ল, আমি এতিয়া নেক্সটলৈকে আহোঁ। এতিয়া তোমাৰ মান্থলি ইনকাম, মানে ইউটিউবৰ ইনকামটো চাওক, মানে পাৰ্মিনেণ্ট নহয়, মই এটা অনুমান কৰাই দিছো। মান্থলি ইনকাম মোৰ কিমান আছে মই সেইটো মই ফিক্সকে নকওঁ, কিন্তু মোৰ মান্থলি খৰচ মই লাইফটোত কৈ দিছো। বৰ্তমান গাড়ীখন যদিও ছেকেণ্ড হেণ্ড, মোৰ EMI আছে, ছেকেণ্ড হেণ্ড গাড়ীও মই ফাইনেন্স কৰি লৈছো। গাড়ীখন লৈছো ইম্পৰ্টেণ্ট কাৰণে, ৰ'দ বতাহ বৰষুণে যাতে গৈ ভিডিঅ'টো বনাব পাৰো। গাড়ীৰ EMI আহে, গাড়ীৰ EMI প্লাছ মোবাইলৰ EMI, আৰু এনেকে এটা পাৰ্চনেল লোনো কিবা লোৱা গৈছিলে, ঘৰ বনাইছো, ঘৰৰ কাৰণেতো আৰু মানে পইচা নাথাকে। তো গোটেইখিনি মিলাই মোৰ মাহটোত 25,000 মান, 20,000 25,000 মান টকা মানে EMI দিব লগা দিওঁতে যায়। গতিকে গোটেইখিনি EMI CMI দি নিজৰ খৰচ পাতি কৰি হাতত 5,000 মান টকা থাকে। এতিয়া আপোনালোকে অনুমান এটা কৰিব পাৰে যে দোকান আৰু ইউটিউব, মোৰ দোকানখনো থাকিলে ব্যৱসায় হিচাপে, তো দুয়োখিনি মিলাই পিনে ধৰক 5,000 মান টকা এটা হাতত থাকে, আৰু EMI CMI খিনি দিব পাৰো, আৰু ঘূৰা ফুৰাখিনি হয়। আপোনালোকে অনুমানটো কৰি ল'ব যে ভিতৰতে চলি আছো আৰু। বাকী ইনকামৰ কথা ক'লো, এক্সট্ৰা কিবা বিজনেছ? এক্সট্ৰা বিজনেছ বৰ্তমান সেনেকুৱা ভাবা নাই। বৰ্তমান দোকানখনে আছে, আৰু তই জানাত মানে ইউটিউবটোৱে কৰি আছো, তই নিজে দেখি আছ, দোকানখনটো চবেই জানাই। সেইখিনি। বাকী মই এতিয়া অলপমান বিজনেছ লাইনটোৰ পৰা গ'লো। নেক্সট আমাৰ কুৱেশ্যনটো থাকিল যে ইউৰ ফেভৰেট ছং বা মুভি, দুটা বস্তু ফেভৰেট ছং। মানে এতিয়া যদি মানে হৃদয়ত চুই যোৱা, হৃদয়ত স্পৰ্শ কৰা ছং বুলি ক'লে এটাই ক'ব লাগিব গোটেই পৃথিৱীৰ ভিতৰত, সেইটো হ'ল মায়াবিনী, জুবিন দাৰ। যেতিয়া জুবিন দা ঢুকুৱা নাছিলে, তেতিয়া সেই গানটো ইমান ফেমাছ নাছিলে, বা সিমান বেছি বা ভাল নাপাইছিলো সেইটো গানে, শুনিছিলো আৰু। কিন্তু যেতিয়া জুবিন দা ঢুকালে, জুবিন দাটো চব গানে ভাল পাইছিলো, কিন্তু যেতিয়া জুবিন দা ঢুকালে, মায়াবিনী গানটো ইফালৰ পৰা সিফালৰ পৰা চাৰিওফালৰ পৰা শুনি শুনি, গাড়ীত বাজে, ক'বাত বাজে, মানে সেইটো মানে লাইফত লাগিব, সেইটো গান প্ৰাৰ্থনাৰ দৰে হৈ গৈছে। সেই গানটো শুনিলে এটা মনত শান্তি পাওঁ, সেনেকুৱা টাইপ হৈ গৈছে। ক'ব গ'লে সেইটো সি ফেভৰেট গান বৰ্তমান, মায়াবিনী। তাৰপিছত কিছুমান, আৰু মই অলপ মানে কেনেকুৱা টাইপৰ, কিছুমান সৰু সৰু গায়ক যে গান ওলাই দিয়ে, অলপ মানে গানটো বহুত বেছি ফেমাছো নহয়, মানে ষ্টেট লেভেলত ফেমাছ নহয় গানটো, গাঁৱে ভূঞে অলপ ফেমাছ হয়, বা কিছুমান মানুহক ৰিলেট কৰি গানটো বনায়, সেনেকুৱা ধৰণৰ গানবিলাক মানে অলপ মই ভাল পাওঁ আৰু। কিন্তু ফেভৰেট বুলি সেনেকুৱা একো নাই, সৰু গায়কৰ গানবিলাকে মোৰ অলপ বেছি ভাল লাগে। একো নাই, সৰু হওক ডাঙৰ, কষ্ট কৰি গেলে আমি অৰ্থ চাওঁ মানে গানটোৰ। কিছুমান গান আছে অৰ্থ নাই, আজিকালি গানবিলাক মানে আংবাং হৈ গৈছে, অৰ্থ নাথাকে, এইবিলাক কৰি পিনে গানটো গাই দিব, সেনেকে চবে গান, পাগল এটাও গান গাব, কিন্তু অৰ্থ থাকে, যাতে এটা জাগাৰ অৰ্থ থাকে। এটা আগৰ গানবিলাক জুবিন দাৰ গানৰ প্ৰত্যেকটো গানৰ অৰ্থ আছে, আৰু জুবিন দাই প্ৰত্যেকটো জিলাক, প্ৰত্যেকটো গাঁৱক বা প্ৰত্যেকটো বস্তুক লৈ বহুত সেনেকুৱা গান বনাইছে, যাতে আমি বস্তুবিলাক মানে শুৱৰাব পাৰো। আৰু অসমৰ একো এটা এনেকুৱা জাতি নাই যোনটো জাতিৰ কাৰণে গান গোৱা নাই, চব জাতিৰ কাৰণে গাইছে। বাকী মুভি এতিয়া ৰৈ ৰৈ বিনালে কি ক'ম আৰু, সেই একে প্ৰচেছ। আৰু এইটো আমাৰ অসমৰ হৈ গ'ল। হিন্দীৰ কিবা বেলেগ আছে? হিন্দীৰ মুভি মানে মই সেই মুভিবিলাক অলপ চাই ভাল পাওঁ। আমাৰ এই মুভিবিলাক ভাল লাগে, চলমান খানৰ মুভিবিলাক ভাল লাগে। মানে যেতিয়া বডি ট্ৰেণ্ড আহিছিল, চলমান খানকে মানা গৈছিল, ফাইটিং চাইটিং বা বডি দেখে দে, চলা খুলি যায়। চলমান খান এটা টাইমত বহুত, এতিয়াও আছে, কিন্তু আগত বহুত বেলেগ আছিল। মানে চলমান খানৰ ধৰক সেইটো লেভেলত আৰু বহুত বেলেগ এক্টৰো আহিলে, কিছুমান চাউথৰ এক্টৰ আহিলে, কিবা আহিল, সেইবিলাকো ভাল লাগে আজিকালি। চলমান খানকো আৰু ভাল পাওঁ আৰু মই। এতিয়া মই আহিলো, তোমাৰ মানে ড্ৰিম কালেকশ্যন, বাইক বা যিয়ে নহওক, বাইক, গাড়ী, ঘৰ, এনেকুৱা কিবা ড্ৰিম কালেকশ্যনটো ক'ব লাগে। চাওক, মানে কিছুমানে যে কয় যে সপোন দেখাটো ভাল, সপোন দেখিব লাগে, ময়ো কওঁ সপোন বহুত ডাঙৰ দেখিব লাগে, ময়ো সপোন দেখো।
সদায় যেতিয়া মই গ্ৰেনাইটেন গাড়ীখন লোৱা নাছিলো তেতিয়া কিন্তু মই সপোন দেখিছিলো স্কৰপিঅ'ৰ। যেতিয়া আপুনি স্কৰপিঅ'ৰ সপোন দেখিব তেতিয়া গ্ৰেনাইটেনৰ কাৰণে পইচাখিনি আপোনাৰ জমা হৈ যাব, আৰু সেই জমা হোৱা চান্সত গ্ৰেনাইটেন কিনি দিয়ক। বস্তুটো গম পাইছা না? মানে তোৰ যদি কেপাচিটি আছে 15 টকাৰ বস্তুটো কিনা, তই সপোনটো সদায় 15 টকাৰ নেটখিবি, তই 20 টকাৰ সপোন দেখ, তেতিয়া 15 টকাটো কেনেকে যোগাৰ হয় তই নিজে গম নাপাবি। মই সেনেকে ভাবো, মানে সপোন ডাঙৰ দেখক কিন্তু বস্তুটো মিডিয়াম কিনক। একদম সপোনত যদি ডাঙৰ আৰু ডাঙৰ সপোন দেখি ডাঙৰটো ল'ব যায়, মানে লাগাতকে বেছি খাই দিলে যে হজম নহয়, সেনেকুৱা টাইপ হৈ যায়। সেইকাৰণে অলপ লিমিটত চাই পিনে কামবিলাক কৰিব লাগে। বাকী গাড়ী বিষয়ে হৈ গ'ল, বাইকৰ কিবা আছে নেকি? বাইকৰ তেনেকুৱা একো ফেভৰেট নাই, কাৰণ মই বাইকটো মানে মই সিমান ছেফ বুলি মই নাভাবো, কাৰণ ৰাইডাৰসকলক সন্মান কৰো, কিন্তু মই বাইকটো যদি মই মানে এটা কথা বুজি পাওঁ, বাইকখন লৈ পিনে যদি ঘৰৰ পৰা মই শ্বিলং ফুৰিব যাওঁ, তেতিয়া দিনটোত মোৰ তাত 10টা কল যায় ঘৰৰ পৰা, কি পালি, ক'ত আছা, ক'ত যাই পালি, কি খালি। কিন্তু মই কাৰখন লৈ পিনে যদি ঘৰৰ পৰা শ্বিলং যাওঁ, মাত্ৰ 2টা ফোন যায়। মানে কি কাৰখন ছেফ, ঘৰৰ মানুহ বুজি পায় যে কাৰখন ছেফ। হলেতো বাৰু ভগৱানে কিবা এটা কৰিব খুজিলে চবতে হ'ব পাৰে, য'তে যি লিখা থাকে হ'বই, কিন্তু হ'লেও কিবা এটা ছেফ বুলি ফিল কৰো আৰু মই কাৰখন। আচ্ছা, এইখিনি হ'ল। এতিয়া অলপমান আমি অলপ অসমৰ ভিতৰত লাগি যাওঁ দেই। এতিয়া অসমখন বৰ্তমান টাইমত কেনেকুৱা হোৱাটো বা ফিউচাৰত কেনেকুৱা হোৱাটো বিচৰা? অসম বুলি ক'লে মানে এটা নাম আছে, অসমীয়া জাতিৰ এটা সেই আছে যে অসমখন সদায় আমি অসম বুলি ক'লে তই ভাই চকুকেইটা মুজি ইমাজিন কৰচোন, অসম তই কেনে টাইপৰ বস্তু ভাবা? গ্ৰীনাৰী, নদী, পাহাৰ, সেই বস্তুটো ভাবা। কিন্তু আজিকালি পাহাৰ কাটি কিবা কৰি যে চাইনা বনাই দিয়ক, পাহাৰখন কাটি পিনে ৰেল লাইন বনাই দিয়ক, মই সেই বস্তুটো নিবিচাৰো। অসমখনক অসম হিচাপে থাকিব দিয়ক। এনেকুৱা নহয় যে ডেভেলপ কৰিব নালাগে। এতিয়া এইবিলাকে এইবিলাক চব বিল চিল পিছফালে ফ্লাইঅভাৰ গুচি গেল, ঠিকে আছে, ফ্লাইঅভাৰখন যাওক, আমাৰ শুৱালকুছি পলাশবাৰী যিখন ফ্লাইঅভাৰ, কিন্তু সেই ফ্লাইঅভাৰৰ কাষেদি কালিকলৈকে আৰু কিবা এটা বনাই দিব, ফেক্টৰী। যদি জাগাখিনি বৰবাদ হৈ যায়, যিমান ভাল ফেক্টৰী নাহক, ফেক্টৰী আহিলে হয়তো কাষৰ 2-4টা মানুহে কাম পাব, কৰ্ম সংস্থাপন পাব, কাম কৰি চলিব পাৰিব, কিন্তু অসমখনৰ যি মানে ঐতিহ্য বা দেখাত যিটো সৌন্দৰ্যতা, সেইটো হেৰাই থাকিব। আজি এই জাগাখিনি যিটো দেখি আছে আপোনালোকে বা ইহঁতৰ গাঁৱৰে জাগা, এই সৌন্দৰ্যটো নাথকে কালিকলৈকে দলংখন অহাৰ পিছত হাই হাল্লা বহুত কিবা কিবি হৈ যাব। গতিকে অসমখন ইমান মানে মাল্টি লেভেলতো ইমান মই গুৰুত্ব হোৱাটো নিবিচাৰো। অসমখনক অসম হিচাপে থাকিব দিয়ক। নদীটো নদী হৈ থাকক, নদীটো চাফা কৰক অলপ, যাতে আগৰ নদীৰ বোলে মানুহে গা ধুইছিল, আজিকালি নদীত কাপোৰো ধুব নোৱাৰে, গা ধোৱাটো দূৰৰে কথা। আগৰ নদীত মানুহে কাপোৰো ধুইছিল, আজিকালি কিমান মানে সেই হৈ গ'ল। তো পৰিৱেশ বিলাক মানে চাফা কৰক, কিন্তু ইমানো ডেভেলপ নালাগে। 100 তেলীয়া 200 তেলীয়া 50 তেলীয়া এনেকুৱা বিল্ডিং অসমত মই নিবিচাৰো। অসমখনক অসম হিচাপে যাতে অলপ ডেভেলপো লাগিব, নিজৰ প্ৰাকৃতিক সৌন্দৰ্য জীয়াই থাকিব লাগিব। প্ৰাকৃতিক সৌন্দৰ্য ধ্বংস কৰি অসমখন আপডেট কৰি লাভ নাই। যাতে আজিৰ পৰা 20 বছৰ পিছত তো চলিও চকুকেইটা মুজি ক'ব পাৰে যে অসমখন অলপ গ্ৰীনাৰী টাইপৰ। আপুনি যদি এতিয়া দিল্লীত যায়, আমাৰ অসমখনৰ কথা কিয় মনত পৰে? আমাৰ অসমখন কাৰণ বহুত ভাল লাগে, কাৰণ সেউজীয়া গ্ৰীনাৰী, আহি পিনে মানে সোমাই কিবা এটা ভাল পাওঁ। কিন্তু যদি অসমখনো দিল্লীৰ দৰে হৈ যায়, দিল্লীত যোৱা অসমত থকা একো ডিফাৰেঞ্চ নাথাকিব। তো সেইকাৰণে অসমখন প্ৰাকৃতিকভাৱে চহকী হওক, সেই বিচাৰো। বাৰু ভাল লাগিল দেই এইটো কথা শুনি। আপোনালোকে কমেণ্ট কৰি জনাব কেনে পালে। বাকী এতিয়া আহিল, যদি তুমি CM হৈ যোৱা আমাৰ অসমৰ, কি কৰবা? এইটোতো বাৰু বহুত কমন কুৱেশ্যন। মানে CM হৈ গ'লে মই এটা কথা ফাৰ্ষ্ট কৰিম। কেনেকুৱা? প্ৰত্যেকখন জিলাই মই যাম, যাই পিনে সেই জিলাখনত গৈ পিনে আটাইতকৈ বেছি মানুহৰ সমস্যা কোনটো হৈ আছে গম পাইছানে? গম পালো। সেই বস্তুটো কিন্তু মই নাচাওঁ। কম মানুহৰ সমস্যা কি হৈ আছে, আটাইতকৈ কম মানুহৰ সমস্যা কি হৈ আছে, মানে কেনেকুৱা মই বুজাব বা দৰ্শকে বুজিব। মই এতিয়া কওঁ চাব, তই এটা জাগাত গেলি, তই সদায় এইটো ফ'কাছ কৰবি, এতে বেছি পাৰ্টিটো সদায় ছাপোৰ্ট কৰে, এইটো সমস্যা বেছি হৈছে মই এইটোক ছাপোৰ্ট কৰিম, এইটো সমস্যা 10টা হৈ আছে আৰু সেইটো সমস্যা 2টা হৈ আছে, 2টাটোক ছাপোৰ্ট নকৰো। মই কি কৰিম জানেনে? 10টাটো ছল্ভ কৰাৰ আগত 2টাৰ সমস্যাটো কি হৈ আছে সেইটো আগত মই ছল্ভ কৰিম। কাৰণ কিয়? সেই 2টাৰ সমস্যাটো যাই একদিন 100টাৰ সমস্যা কৰে, সেই 2টাই সমস্যা বঢ়াই 100টাৰ কৰিব। সেই 2টাতে যদি আপুনি কাম ছল্ভ কৰিব পাৰে, সেই 2টাটো একদিন 100টা নহয়। আগতে সৰু প্ৰব্লেম বিলাক মই ছল্ভ কৰিম, তাৰ পিছত যিবিলাক ডাঙৰ প্ৰব্লেম থাকিব, বেছিভাগ মানুহৰ কাৰণে প্ৰব্লেম, সেই বেছিভাগ মানুহে চলি আছে, সৰুখিনিওতো চলি আছে, যদি বেছিখিনিক গুৰুত্ব দিওঁ সৰুখিনি পাহৰি দিয়া যাব। সৰুখিনি আগত ঠিক কৰি লাহে লাহে মই বেছিখিনি চাম। মই CM হ'লে মানে সেনেকুৱা কাম কিছুমান কৰিম, মানে সৰুৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ কৰিব পাৰি। মানে এনে একটুপকে মানে পানী বৈ কিনে এটা নদী হয়, সৰুৰ পৰা চাব লাগিব বস্তুবিলাক। মই মানে সেইটো লেভেলত ভাবো কথাবিলাক। অলপ ভাল লাগিল দেই, কুৱেশ্যনবোৰ সুধিও ভাল লাগি আছে, মোৰ শুনিও ভাল লাগিছে। আপোনালোকে কেনেকুৱা পায়? আমি মানে যদিও লগৰ, আমি যিবিলাক কুৱেশ্যন লিখি আনছে একদম বেলেগ টাইপৰ কুৱেশ্যন চোন। মানে কেনে পাইছো মই নকল কৰা নাই দেই ভাই। এনেকুৱা কুৱেশ্যন বিলাক মই অলপ ভাবি থাকো মানে। আচ্ছা, মোৰ মনতো আহে যে এনেকুৱা হ'লে এনেকুৱা মই কি কৰিব পাৰিম, কিন্তু মই CM হোৱাৰ অকাদ আৰু ক'ত আছে, নাই দিয়কচোন। এইটো ক'ব নালাগে বাৰু। আজি আছে, কালি কি হয় কোনো কথা নাপায় না, কি কয়।
এতিয়া আহিল ফিউচাৰ প্লেনিং চাওক ইউটিউব কৰি কোনো খাই নাথাকে তো খোলা খুলি কথা পাই বিয়াৰ পিছত চলি পলি আহিব কিবা আহিব সদায় আৰু ইউটিউব কৰি খাই থাকিম নে ইউটিউবটো কেনেকুৱা এটা ভাল লাগে এটা ষ্টেজ পাইছো সেই হিচাপত কৰি আছো বা টকা পইচাও নাহে বুলি নকওঁ ইউটিউবৰ পৰা আহে যিখিনি কৰিছো ইউটিউবৰ পৰাই বহুতখিনি কৰা গৈছে তো এনেকুৱা নহয় যে ইউটিউবটো নহ'লে আৰু মই ধ্বংস হৈ যাব লাগিব বা কিবা ব্যৱসায় অলপ যেনে ব্যৱসায় লাইনত এতিয়া আগবাঢ়ি আহি আছো আজি মোবাইল দোকান খুলিছো কালিলৈকে আৰু কিবা এখন খুলিম তো সেনেকে মানে আগবাঢ়ি যাব লাগিব বা তহঁতকো ছাপোৰ্ট কৰিব লাগিব তহঁতেও লাহে লাহে কিবা এটা কৰিব লাগিব কাৰণ ইহঁতেও বহুত কষ্ট কৰি আছে ইও আৰ্মিৰ হোৱাৰ বহুত ইচ্ছা আছে দৌৰি থাকে কিবা কৰি থাকে চবৰে কিছুমান সপোন থাকে কিন্তু এইটোৱে নহয় যে ইউটিউবটো কৰিয়ে চলি যাম ইউটিউবটো মানে কৰি থাকিম যিমান দিন পাৰো নাভাগৰালৈকে কৰি থাকিম যেতিয়ালৈকে মোৰ কৰিব ভাল লাগি থাকে বা ৰাইজে ছাপোৰ্ট কৰি থাকে তেতিয়ালৈকে মই কৰি থাকিম আচ্ছা বাকি ফিউচাৰ প্লেনিং বুলি ইউটিউবটো এইটো থাকিল ফিউচাৰত এনে কিবা টাৰ্গেট আছে নেকি টাৰ্গেট তেনেকুৱা মোৰ একো নাই মানে মোৰ ইমান ডাঙৰ হোৱা সপোন নাই কাৰণ মোৰ 100 কোটি টকাৰ মালিক হ'বৰ ইচ্ছা নাই কিয় জানেনে 100 কোটি টকাৰ মালিক হোৱাৰ লগ মোৰ 200 কোটি টকা মানুহজনৰ লগত মোৰ জেদ আহি যাব মই সেইজন কিয় হ'ব নোৱাৰো কাৰণ আপুনি যিমান ধনী নহওক ধনী হৈও যাই থাকিব যেতিয়া আপুনি অসমৰ বোলে নাম্বাৰ 1 ধনী তেতিয়া আপোনাৰ এনেকুৱা জেদ আহি যাব মই ভাৰতৰ নাম্বাৰ 1 ধনী কেনেকে হ'ব ভাৰতৰ যদি নাম্বাৰ 1 ধনী হয় আপুনি তেতিয়া গোটেই দেশৰ ভিতৰত আপুনি ধনী কেনেকে হ'ব সদায় জেদ মানুহ আহি থাকিব জেদ শেষ নহয় গতিকে এটা সীমিতলৈকে যায় মান্থলি এটা ভাল খৰচা আহিব লাগে ঘৰখনৰ বাবে ঘৰখন ভালকৈ চলাব পাৰি থাকিব তোমাৰ পত্নী থাকিব মা দেউতা থাকিব সবকে যাতে খৰচটো দি পত্নীৰ কথা আহিল যাতে কিবা কিমান মানুহ লাগি এই বিয়াখন মানে এইটো কুৱেশ্যনত এই কাগজখনত কিন্তু এইটো কুৱেশ্যন নাই মই এটা ডাইৰেক্ট কুৱেশ্যন কৰি দিলো মানে বিয়া পাতাৰ কিবা টাৰ্গেট এনে কোনটো চনত কিটা হ'ব কিবা বিয়া পাতাৰ টাৰ্গেট মানে আগৰ মানুহে 30-35 বছৰত বিয়া পাতিছিল তই জানা আমি 30-35 বছৰ মানুহৰ বহুত বিয়া খাইছো এতিয়াও খাই আছো খাইছিলো কিন্তু এটা কথা তই নটিচ কৰিবি আমাৰ ককাহঁত মাৰা গৈছিল 90-80 বছৰত বহুত দেৰি লাগিছিল বাৰু 90-80 বছৰত মাৰা গৈছিল বেছিভাগ 90 বেছিভাগ 80 গতিকে মানুহজনে যদি 40 বছৰতো বিয়া পাতিছিল ল'ৰা ছোৱালী জন্ম দিলে তো ল'ৰা ছোৱালী মানে মানুহজন নুঠুকুৱাক লাগি তাৰ ল'ৰা ছোৱালী 30-35 বছৰ বিয়া পাতিব কিন্তু আজিকালি যদি মানুহ এজনে 40 বছৰত বিয়া পাতে সি 50-60ত মৰে কাৰণ খাদ্যৰ ভেজাল বায়ুমণ্ডলৰ ভেজাল বহুত ভেজাল অক্সিজেনৰ ভেজাল যাৰ কাৰণে মানুহজনৰ লাষ্টিং কমি গৈছে আজিকালি খাদ্যৰ ওপৰত বহুত গুৰুত্ব দিব লাগে তো সেইকাৰণে ভাবো মানে সময়টো এতিয়া কমি যিহেতু আহিছে তো বিয়া পতা সময়ো কমি আহিব লাগিব মই গ্যাৰান্টি দি গ'লো আপোনালোকে এই কথা ৰেকৰ্ড কৰি ৰাখক আজিৰ পৰা 10 বছৰ পিছত বা 15 বছৰ পিছত বাল্য বিবাহ পুনৰ ঘূৰি আহিব 15-16 বছৰতে যে বিয়া পাতে চৰকাৰে এই যে নিয়ম 18 বছৰত বিয়া পাতে সেই নিয়ম উঠাব লগা বাধ্য হৈ যাব কাৰণ কিয় বৰ্তমান প্ৰকৃতি বৰ্তমান যে খাদ্য সেই বস্তুবিলাক বহুত বেয়া হৈ গৈ আছে ইন ফিউচাৰ আৰু বেয়া হ'ব যদি ঠিক নহয় মানুহ 30-40 বছৰ জীয়াই থাকিব তাতকৈ বেছি নাথাকে গতিকে কম সময়তে যি কৰে সেটেল কৰিব লাগিব সেইকাৰণে মই ভাবিছো বিয়াখন ময়ো এতিয়া উপযুক্ত বয়স মই ধৰি ল'ব পাৰো যে 25-26 বছৰত পাতিম বুলি ভাবি আছো অলমোস্ট আৰু 4 বছৰ মান পাছত 3 বছৰ 4 বছৰ ভাবি থৈছো আৰু দেই লাজ কৰা কথা একদম নহয় সব মিলে আৰু বাকি থাকিল আমাৰ এতিয়া আৰু বৰ বেছি নাই 3-4টা মান কুৱেশ্যন হ'ব আৰু বাকি সৰু থাকোতে এনেকুৱা আছিল নেকি মই এনেকুৱা এটা কৰিম ডাঙৰ হ'লে এনেকুৱা এটা কিবা কৰিব ইচ্ছা যায় সৰু থাকোতে মানে বহুত সপোন আছিল এটা সপোনটো কমন প্ৰব্লেম আছিল যে প্লেনখন যদি মই চলাব পাৰিলো হয় পাইলট হওঁ কিন্তু ডাঙৰ হৈ কি ভাবো প্লেনত উঠাচোন পইচা কেতিয়াবা নাথাকে মানে বহুত কথা আহি পৰে মানে সৰুতে দেখা সপোন এতিয়া কুৱেশ্যন কৰি আমি লাভ নাই কাৰণ সৰুৰ সপোন বহুত বেলেগ মাইণ্ড বহুত বেলেগ আছিল মোৰো আছিল বাৰু একচুৱেলি অংকুৰ মুকুলৰ পৰাই জুনি এটা চলি সপোন দেখিব পৰা ইমান কেপাচিটি নাথাকে ক্লাছ 4-5 মানৰ পৰা থাকে এটা ল'ৰাৰ ভালকে সপোন দেখিব পৰা কেপাচিটি তো গতিকে যিটো থাকে সেই হিচাপত ছাকচেছ সি নহ'বও পাৰে কাৰণ বেকগ্ৰাউণ্ডৰ ফালৰ পৰাও কথা আছে মই আজি ডক্টৰ হ'ব বুলি যদি ভাবো প্ৰাইভেটকে পঢ়ো কিমান টকা খৰচা লাগিব মোৰ ঘৰৰ পৰা দিব পাৰিবনে নাই তো সেনেকে মই একো নাভাবো ডাঙৰ সপোন মোৰ সৰুৰ পৰা একোৱেই নাছিল ভালকে চলি যাম সমাজখনৰ লগতো থাকিব লাগিব বাহিৰত গৈ পঢ়ি অমুকত যাম গাঁৱৰ মানুহ পাহৰি যাম সেনেকুৱাও মই নিবিচাৰো ভালকে এটা চলি অলপ টকা ইনকাম কৰি জীৱন যাপন উদযাপন কৰিব পাৰিলে সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ সপোন আগৰ পৰাও নাছিল এতিয়াও ইমান ডাঙৰ সপোনো নাই মোৰ অলপ চলিটো অলপ ইউনিক আছে দেই চবৰ দৰে নহয় মানে বাকি আহিল অসমৰ চিএমৰ বাবে 2 আষাৰ মান কথা অসমৰ চিএমক যদি মই ক'ব যাওঁ ভৱিষ্যতে আৰু এনেকুৱা চিএম কেতিয়াও নামটো লৈয়ে দেও ডাইৰেক্ট অসমৰ চিএম কাৰণ আজি শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে এটা কথা ভাল লাগে জীৱনত আমি এনেকুৱা চিএম আৰু কোনো নাপাম ময়ো নাপাম আৰু ইন ফিউচাৰ আমাৰ ল'ৰা ছোৱালীও নাপাব যিখিনি কাম কৰি থৈছে অলৰেডি বা যিখিনি কৰিছে কিবা এটা কাৰোবাৰ বিৰোধীৰ কাৰণে কিবা এটা ধৰা ক'ব লগা হৈছে বা ক'ব লগা নহৈছে সেইটোক লৈ মই নকওঁ পাৰ্চনেল মই মন্তব্য নিদিওঁ এইটো ৰাইজে দিব যি দিব লাগে কিন্তু মই যিখিনি ধৰক কৰ্মৰ ফালৰ পৰাই পাওঁ উন্নয়নৰ ফালৰ পৰাই পাওঁ
বা ধৰক চিকিৎসাৰ ফালৰ পৰাই পাওঁ, শিক্ষাৰ ফালৰ পৰাই পাওঁ। এতিয়া চাওক চাকৰি বোলে দিয়া নাই, চাকৰিৰ কাৰণে কিছুমানে ঘোষ খায় বা ভালকে চাকৰি কাবাক দিয়া নাই। চাওক চাকৰিটো হিচাপক লৈ পিনে আমি চৰকাৰখনক বেয়া বুলি ক'ব নোৱাৰো, কাৰণ আমাৰ অসমৰ মানুহে কিয় চাকৰিত ইমান দৌৰি থাকে? বাহিৰৰ মানুহে চাকৰিত বেছি নদৌৰে, ব্যৱসায়ত লাগকচোন। আপুনি চৰকাৰক 10 টকা চৰকাৰৰ পৰা আনিব ট্ৰাই কৰিব নালাগে, চৰকাৰক 10 টকা দিব চেষ্টা কৰক। আপুনি টেক্স দিয়ক চৰকাৰক, চৰকাৰত টেক্স দিলে চৰকাৰ আপোনাৰ টেক্সৰ পৰাই চৰকাৰী চাকৰিয়ালে দৰমহা পায়। আমি যে দোকানৰ পৰা মোবাইল বিলাক উঠাও, টেক্স যায় আমাৰ দোকানৰ পৰা, যি 18% টেক্স কাটে GST, সেই টেক্স চৰকাৰৰ তাত যায়। টেক্সৰ পৰা চব সেইবিলাক শ্ৰেণী বিভাজন কৰি পিনে চৰকাৰে দৰমহা দিয়ে, নিজৰ পকেটৰ পইচাৰে চৰকাৰে দৰমহা দিয়ে নেকি? নিদিয়ে। টেক্স বিলাকৰ পৰা দিয়ে, ৰাইজৰ পৰা নিয়া, ব্যৱসায় ডাঙৰ ডাঙৰ ব্যৱসায় বিলাকৰ পৰা, সেইবিলাকৰ পৰা। গতিকে চৰকাৰৰ পৰা কেনেকে মাহত চাকৰি এটা আনি কেনেকে মাহত চৰকাৰী পইচা ল'ব পাৰো সেইটো ভাবিব নালাগে। চৰকাৰক আপুনি কেনেকে টেক্স দিব পাৰো মাহত, বছৰত, সেই কথাটো ভাবক আপুনি। গতিকে চিন্তাধাৰাবিলাক অলপ তেনেকে কৰক যে চাকৰি নিদিলে চৰকাৰখন বেয়া হৈ যাব বা বহুতক কৰ্মসংস্থাপন দিয়া নাই, অসমখন বৰবাদ কৰিলে। চাওক অসমখন বৰবাদ হোৱা বুলি একো নাই, অসমৰ বস্তু অসমতে আছে। কিবা বিক্ৰী কৰিছে, কিবা কৰিছে, কিবা ধাৰ মাৰিছে, চৰকাৰে ধাৰ কৰিছে, চৰকাৰে ধাৰ মাৰিব। আপুনি মই ধাৰ মাৰিব নালাগে। হয়তো বস্তুৰ দাম বঢ়াব, 2-1 টকা দাম বঢ়াব কমাব, তেনেকে চলি থাকিব। গতিকে মই CM ছাৰক মই বেয়া নাপাওঁ, মই পাৰ্চনেলি মই ভাল পাওঁ মানুহজনক। মই বেলেগ বেলেগ দলৰো ভাল পোৱা মানুহ আছে, তেওঁলোকৰ নাম মই এতিয়া মেনশ্যন নকৰো, যিহেতু ইলেকশ্যনৰ সময় মেনশ্যন কৰাটো ভাল কথা নহয়। মোৰ কুৱেশ্যনটো অৱশ্যে মই ডাইৰেক্ট CMৰ কাৰণে বৰ্তমান CMৰ কাৰণে, গতিকে মানুহজন ভাল, মোৰ ফালৰ পৰা মই বেয়া বুলি নকওঁ। বৰ্তমান যিমানখিনি পাইছো ভাল পাইছো। চবৰে ভাল বেয়া গুণ থাকিবই। আজি CM ছাৰক বাদ দিয়ক, বেলেগ এজনো যদি CM হয়, ৰাইজে বেয়া পোৱা যিখিনি, বৰ্তমান CM ছাৰক যিসকলে বেয়া পায়, যিখিনি বেয়া পোৱা কথা CM ছাৰে কয়, আজি যদি CM ছাৰ নাথাকি CM ছাৰৰ জেগাত এজন বেলেগ মানে CMও আহে, তেওঁ সেই চেম কথাখিনি ক'ব, তেওঁকো বেলেগে বেয়া পাব। গতিকে যাৰ ভাল গুণ থাকে তাৰ বেয়া গুণো থাকিব, আৰু সেই মানুহজনক নমাবৰ কাৰণে বহুতে বেয়া কথা কৈও থাকিব। আৰু বৰ্তমান টাইমত ভাল একদম পুৰা টোটেলি ভাল হৈ কেনে কোনো থাকিব নোৱাৰে। কিন্তু আপোনালোকে ভাবিব, মই নকওঁ যে আপোনালোকে CM ছাৰকে ছাপোৰ্ট কৰক বা ইলেকশ্যনৰ সময় চৰকাৰকে, আমি সেইটো লাইনত জনাই নাই, বিজেপিকে ভোট দিয়ক, মই সেইবিলাকো ক'ব যোৱা নাই। ভোট আপোনালোকে য'তে দিয়ে দিয়ক, কিন্তু মোৰ মতামতটো মই আপোনাক দিছো, মই আপোনাক কোৱা নাই। পলিটিকেলি মই এইখিনি কথা কোৱা নাই, মনৰ পৰা এইখিনি কথা কৈছো আপোনালোক। বাকী আমাৰ এইটো লাষ্ট থাকিল, মানে এটা আগতে হৈ গৈছিল যে গাৰ্লফ্ৰেণ্ডৰ কথাটো, সেইটো এতিয়া বৰ্তমান লাষ্ট হলে এইটো মানে কুৱেশ্যনটো সামৰিলো। গাৰ্লফ্ৰেণ্ডটো ভাই তইতো জানাই মোৰ কেনেকুৱা চলি আছে লাইফ। মই জানো, কিন্তু মই জানলো মই পাব্লিকক দেখাব লাগিব না। মানে মই এটা কথা কওঁ, গাৰ্লফ্ৰেণ্ড বৰ্তমান এটা লোৱাৰ দৰেও নলোৱাৰ দৰেও, জাষ্ট মানে অলপ চিনা জানা হৈছো, অলপ কথা চথা আগবাঢ়ি আছে, আগবাঢ়ি আছে। কিন্তু মই মানে পাৰফেক্টলি মানে আপোনালোকক যে দিম, এইটোৱে মোৰ গাৰ্লফ্ৰেণ্ড মই বৰ্তমান ক'ব পৰা হোৱা নাই। অকণমান মোক সময় লাগিব, চালি জাৰি গোটেইখিনি চাব লাগিব, মোৰ লাইফৰ বাবে তাই উপযুক্ত হয় নে নহয়, বা তাইৰ লাইফৰ বাবে মই উপযুক্ত হয় নে নহয়। এতিয়াই বস্তুটো ৰিভিল কৰি, এতিয়াই ফটো দি তাইৰো লাইফটো মই বৰবাদ নকৰো, মোৰো লাইফটো বৰবাদ নকৰো। গতিকে আমি দুয়োটাই ভালকে প্ৰথম মিলামিলি হৈ লওঁ, তাৰপিছত আমি পাব্লিকক ঘৰুৱাভাৱে মিলামিলি হৈ লওঁ, কোৰ্ট এগ্ৰিমেণ্ট হৈ লওক, যাতে আমি যেতিয়া ভালকে গোটেইখিনি হ'ব পাৰো, তাৰ পিছত লাইভ কৰি দিম, আপোনালোকে চাই পিনে এনজয় কৰিব। কাৰণ আজিকালি বৰ্তমান টাইমত মানে কি 15-16 বছৰ বয়সতে এনেকে মানে অলপমান প্ৰেমত আহি কেনে এটা কথা আপোনালোকক কওঁ, এটা ভুল আপোনালোকে কেতিয়াও নকৰিব। আজি ছোৱালী এটাক ভাল পাই পিনে কালিয়ে সেই ছোৱালীটোৰ লগত ইনষ্টাত ফটো পোষ্ট নকৰিব। কাৰণ কিয়, সেই ছোৱালীটোৰ লগত যদি 1 বছৰ পিছত ব্ৰেকআপ হৈ যায়, তো কেৰেক্টাৰ বেয়া আপোনালোকৰো হ'ব, তাইৰো হ'ব, আপোনাৰো হ'ব, তাইৰো হ'ব। কিয় হ'ব? এই ছোৱালীটোৱে অমুকক ভাল পাইছিলে, এই ল'ৰাটোৱে অমুকক ভাল পাইছিলে, কিয় ক'ব পাৰিলে? কাৰণ তোমালোকে ফটো পোষ্ট কৰিছিলা। সেইকাৰণে সেইবিলাক কৰিব নালাগে। কিবা ভাল পাইছা মনৰ পৰা ভাল পাওঁ, ৰাইজক দেখালে যে ভাল পাব লাগিব তেনেকুৱা নহয়। আৰু লাভটো এটা প্ৰাইভেটকে ৰাখাটোৱে ভাল। আৰু ফটো দিব ইচ্ছা গৈছে হোৱাটছআপ ষ্টেটাছ দিয়ক বা ইনষ্টা দিয়ক, লাভ ৰিয়েক্ট লগাই চি ইজ মাই অমুক, চি ইজ মাই জোন, চি ইজ মাই তৰা, এইগিলা যে কেপচন লিখে, মই মানে সেই বস্তুবিলাক ছাপোৰ্ট নকৰো। বাকি আজিকালি কিন্তু 17 বা 16 বছৰ এইকেইটা ছোৱালীকেইটাই এতিয়া কিন্তু এইগিলা বস্তু ভাই কুৱেশ্যনটো ডাইৰেক্ট হৈছিলে তোৰ গাৰ্লফ্ৰেণ্ড আছে না নাই, মই এটা ডাইৰেক্ট নাই বুলি নকওঁ, আছে বুলি নকওঁ, কুৱেশ্যনটো বুজিলো মুঠতে আছে মানে কেনেহেন আগবাঢ়ি আছে আছে, কিন্তু অফিচিয়েলি মই গোটেইখিনি সেই হোৱা নাই, মই লাহে লাহে গোটেই আপোনালোকে গম পালে কুৱেশ্যনটো। বাকি এইখিনিতে আমি আজি ভিডিঅ'টো সামৰিম। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাকি জুবিনে 2 এষাৰ কিবা অলপ কৈ দিব। আৰু এটা কথা দেই, মানে মোৰ মানে চেনেলটো মানে এই ভিডিঅ'টো কেইটা মানুহ চাই, 2টাই চাক 4টাই চাক সেইটো গম নাপাওঁ, কিন্তু মই মানে নতুনকে এইগিলাখনো অলপ কৰিম বুলি ভাবি আছো, আৰু নতুনকে চেনেলটো মানে মই ভিডিঅ' দি আছো, সেইটোৰ বিষয়ে অলপমান আপোনালোকে চেনেলটো ছাপোৰ্ট কৰিব। মই লাষ্ট ভিডিঅ'টো কৈছো, চেনেলটো আপোনালোকে ছাপোৰ্ট কৰক, কাৰণ ই বহুত ভাল ভাল ভিডিঅ' বনাব। কাৰণ তাক মই বহুতখিনি ছাপোৰ্ট দি আছো বৰ্তমান, যে কেনেকে কি কৰিব লাগে,
ভাই চবেই কৰিব লাগে মই কাকো হিংসা নকৰো সি যদি আজি এটা ভাল ষ্টেজ পাই মোৰ লাভ আছে মোৰ লছ নাই মোৰ লাভ আছে মোৰ লগৰ এজন এনেকুৱা ল'ৰা মই ক'ব পাৰিম সি যেনেকে আজি ক'ব পাৰে যে জুবিন মোৰ লগৰে হয় ভাল ভিডিঅ' বনাই বা বেয়া ভিডিঅ' বনাই যিয়ে নক ক'ব পাৰে গতিকে সিও কিবা এটা ভাল ষ্টেজ পালে মই ক'ব পাৰিম গতিকে চবেই মিলি জুলি লগ হৈ সকলোকে ভাল পাওঁ সকলোৱে কষ্ট কৰক ছাপোৰ্ট কৰক আমি অসমৰ মানুহ আমাৰ অসমৰ মানুহকে ছাপোৰ্ট কৰিব লাগিব আমি যদি আমাৰ মানুহক আজি হিংসা কৰোঁ কালি বহিৰাগত মানুহে আমাক মানে ঠেলি মাৰিবলৈ সুযোগ পাব গতিকে মিলা প্ৰীতিকে চবে চলি যাওক আৰু ছাপোৰ্ট কৰক সেইটোৱে বাকী ধন্যবাদ দিলো ধন্যবাদ এই ভিডিঅ'টো কিন্তু সমাপ্ত কৰিছো আৰু কেমেৰাটো অফ কৰাৰ পিছত ই কিবা কিবি ক'ব অলপ গাৰ্লফ্ৰেণ্ডক লৈ এতিয়া নকয় বাৰু বাই বাই